ই ৰিক্সা আৰু মপেড এপ্লাই কৰোঁতে আপোনালোকে গাইডলাইনৰ এই বিশেষ কলমটো আপোনালোকে চালেনে যে তাত এখন আপোনালোকক সেলফ ডিক্লেৰেশ্যন বিচৰা হৈছে। ই ৰিক্সা আৰু মপেড এই যোনটো এপ্লিকেশ্যন প্ৰক্ৰিয়াটো হয় এইটো কৰাটো ডাঙৰ কথা নহয়, কিন্তু গাইডলাইন ফৰ এপ্লিকেণ্ট যোনখিনি আছে সেইখিনি কেয়াৰফুলি পঢ়াটো আপোনাৰ বাবে জৰুৰী হয়। নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপম গগৈ, আপোনালোকে চাই আছে অৰুণোদয় অসম। যিহেতুকে আজিৰ ভিডিঅ'টোত আমি ফেৰী ই ৰিক্সা আৰু মপেডৰ আবেদন প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। আপোনালোকে মোবাইল হওক বা কম্পিউটাৰ হওক নিজে কৰিব পাৰিব। লগতে আমি এই কথাটো চাম যে ইয়াত যোনটো গাইডলাইনছত লিখিছে যে আপোনালোকে এখন সেলফ ডিক্লেৰেশ্যন ছাবমিট কৰিব লাগিব বুলি, এই কথাটো আপোনালোকে সম্পূৰ্ণ সকলোৱে লক্ষ্য নকৰিব পাৰে। মুঠতে এপ্লিকেশ্যনটো ওলাইছে, আপোনালোকে কৰি দিছে চাগে, কিন্তু তলত নোটটো আপোনালোকক মই প্ৰথম ভিডিঅ'ৰ প্ৰথম অৱস্থাত দেখাইছোঁ আৰু মই এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ মাজতো দেখাম। আৰু সেলফ ডিক্লেৰেশ্যন যদি দিব লাগে, সেলফ ডিক্লেৰেশ্যনখন আপোনালোকে কেনেদৰে বনাই মেলি দিব সেই বিষয়ে আলোচনা কৰিম, লগতে দেখাই দিম। আৰু যদি দিব লগা হয় মই দি দিম। এতিয়া দিব লাগিব নেলাগিব সেইটো আপোনালোকে ভিডিঅ'ৰ ডকুমেণ্ট আপলোড ছেকশ্যনত গম পাব। বাৰু বলক যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শিকি লওক কেনেদৰে আপোনালোকে ফেৰী মপেড বা ই ৰিক্সা কেনেদৰে পাব। গাইডলাইনত আপুনি প্ৰথমতে চাওক, মই কৈ আছো ইয়াত সেলফ ডিক্লেৰেশ্যনৰ কথাটো মই প্ৰথম কৈ দিছোঁ আপোনালোকক। ইন দ্য এবভ মেনশ্যন পইণ্ট 9 নম্বৰ পইণ্টৰ 1 পৰা 8লৈকে দেখিলে নাই? A self-declaration must be submitted, uploaded by the applicant, stating that she does not belong to the above mentioned family. আৰু self-declaration ঠিক এনেদৰে হ'ব। আৰু ইয়াতে চাওক, এপ্লিকেণ্ট আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে? আৰু এই পৰ্টেলটোৰ পৰা এপ্লাই হ'ব। আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু প্ৰেজেণ্টলি আপুনি অসমতে থাকিব লাগিব। আৰু এই আঁচনিখন, এই মপেড আৰু ই ৰিক্সা যোনটো ফ্ৰী আঁচনি, এইখন অকল ভাষিক সংখ্যালঘুসকলৰ বাবে। ধৰ্মীয় সংখ্যালঘু যেনে মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, শিখ, জৈন আৰু পাৰ্চীসকলৰ বাবে নহয়। আৰু আপোনালোকৰ এনুৱেল ইনকম 3 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব। আৰু 3 বছৰলৈকে আপুনি এইখনত যদি কিবা কাৰোবাক বিকি দিয়ে পাই মেলি, তেনেহ'লে আপুনি জেল যাব লগা হ'ব পাৰে, কাৰণ লিগেল একশ্যন ল'ম বুলি কোৱা হৈছে। এতিয়া আহোঁ এপ্লিকেশ্যন প্ৰক্ৰিয়াটোলৈ। এপ্লিকেশ্যন কৰিবলৈ ঠিক লিংগুইষ্টিক মাইনৰিটি এই ৱেবছাইটটোত আহিলে তললৈ যাব, এপ্লিকেণ্ট ফৰ্ম ফিল আপ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ঠিক আপোনাৰ এনেদৰে খোল খাব আইটেম ইনফৰমেশ্যন। ইয়াত আপুনি ডিষ্ট্ৰিবিউশ্যন অফ মপেড, ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, আপোনালোকে যোনটোৱে আবেদন কৰিব বিচাৰে সেইটোতে ক্লিক কৰি দিব। মই ইয়াত ই ৰিক্সা আবেদন কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম আহি গ'ল পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনত কি আছে? আপোনাৰ নাম লিখিব, ফাদাৰ্ছ নেম লিখিব, মোবাইল নাম্বাৰ লিখিব, ঠিক আছে? আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব, আপোনাৰ গাঁওখনৰ নাম লিখিব, পোষ্ট অফিচৰ নাম লিখিব, পুলিচ ষ্টেচন লিখিব, আৰু ইয়াত আপোনাৰ ষ্টেট আছাম, আপোনাৰ ডিষ্ট্ৰিক্ট যোনটো হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। আপোনাৰ পিন কোডটো ইয়াত ভৰাব, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ভৰাব, ঠিক আছে? ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো ভৰাব, চব মেণ্ডেটৰী হয়। কোৱালিফিকেশ্যন, চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যনত আপুনি যি পাছ, হাই ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন কৰিছে, যি কৰিছে সেইটো লিখিব, ঠিক আছে? তাৰপিছত আপোনাৰ ৰিলিজনটো, ৰিলিজন হিন্দুৱে হ'ব, কাৰণ ভাষিক সংখ্যালঘুৰ কাৰণে আহিছে। তাৰপাছত আপোনাৰ ইয়াত কাষ্টটো আহিব, বেংগলী, হিন্দী, আদাৰ্ছ। যদি আপুনি ইয়াত আদাৰ্ছত ক্লিক কৰে তেনেহ'লে আদাৰ কমিউনিটি আপুনি কি হয় সেইটো ইয়াত লিখিব লাগিব। যদি আপুনি ইয়াত বেংগলী ক্লিক কৰে তেনেহ'লে ইয়াত একো লিখিব নালাগে, আৰু ইয়াত যদি হিন্দীও ক্লিক কৰে ইয়াত একো লিখিব নালাগে। চ' আপুনি বেংগলী, হিন্দী যি হয় আপুনি দিব, নিজৰ যোনটো হয়। আপোনাৰ এইজটো ইয়াতে কেলকুলেট হৈ যাব অট'মেটিকেলি। আৰু আপোনাৰ যোনটো ইনকমটো আপুনি এনুৱেল ইনকমটো ইয়াত লিখিব, যোনটো আপোনালোকৰ ইনকম চাৰ্টিফিকেটৰ মতে হ'ব লাগিব, বা আপোনাৰ ইনকম চাৰ্টিফিকেট যোনখন উলিয়াব আপুনি। তাৰপিছত ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত চাওক, আধাৰ কাৰ্ড PDF অনলি মেক্স 500 KB। আধাৰ কাৰ্ড আপুনি ইয়াত PDF আপলোড কৰিব লাগিব। ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ লাগিবই, ড্ৰাইভিং লাইচেঞ্চখন আপুনি আপলোড কৰিব লাগিব। ইয়াত ভোটাৰ ID অৰ পেন কাৰ্ড যিকোনো এটা আপুনি আপলোড কৰিব লাগে, আপুনি বা গোটেইকেইটাও দি দিব পাৰে, পেন কাৰ্ড দিব, ভোটাৰ ID দিব। আৰু যে মই যে ক'লো আপোনালোকক সেলফ ডিক্লেৰেশ্যনৰ কথাটো ইয়াত লিখা আছে বুলি দেখাই গ'লো, সেলফ ডিক্লেৰেশ্যন ঠিক আপোনালোকে এনেদৰে এখন বনাই ল'ব, কাৰণ দি দিয়াটো আপোনালোকৰ কাৰণে ভাল হয়, কাৰণ গাইডলাইনত লিখা আছে। আৰু এইটো PDF কৰি আপুনি যেতিয়া এখন প্ৰিণ্ট কৰিব, প্ৰিণ্ট কৰি ছিগনেচাৰ কৰিব, তাৰপিছত স্কেন কৰিব, তাৰপৰা PDF কৰি আপোনালোকে ভোটাৰ ID, পেন কাৰ্ড এই একেটা ফাইলৰ ভিতৰতে এইখন আপোনালোকে আপলোড কৰি দিলে আপোনালোকৰ ভাল হ'ব কথাটো, কাৰণ একেটা ফাইলৰ ভিতৰতে সোমাই যাব। যিহেতু গাইডলাইনত লিখা আছে, ইয়াত ডকুমেণ্ট আপলোড ছেকশ্যনত আপোনালোকৰ
ডিক্লেৰেশ্যনখন দিবলৈ কোনো অপশ্যন নাই দিয়া, কিন্তু গাইডলাইনত লিখা আছে যে আপোনালোকে ছাবমিট কৰিব লাগিব বা আপলোড কৰিব লাগিব বুলি। চ' আপোনালোকে ইয়াত দি দিয়াত কোনো আপত্তি থাকিব নালাগে, ঠিক আছে। ইয়াত দি দিলে আপোনালোকৰ নিজৰ বাবে ভাল। তাৰপাছত আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। ইয়াতে ডকুমেণ্ট আপলোড ছেকশ্যনত আপোনালোকে এটা কথা চাওক, চুজ ফাইল। আধাৰ কাৰ্ডৰ জেগাত আধাৰ কাৰ্ড দিলোঁ, ভোটাৰ আইডি বা পেন কাৰ্ডৰ জেগাত মই কি দিলোঁ, পেন কাৰ্ড দিলোঁ, ভোটাৰ আইডি দিলোঁ, আৰু লগতে চেল্ফ ডিক্লেৰেশ্যনখন এটাচ কৰি দিছোঁ একেটা PDF ফাইলতে, ঠিক আছে। তাৰপিছত ড্ৰাইভিং লাইচেন্সৰ জেগাত ড্ৰাইভিং লাইচেন্স আপলোড কৰিলোঁ। ইয়াৰ পাছত সকলোখিনি ফিল কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব, আৰু OTPটো ইয়াত পুট কৰি ভেৰিফাইড ক্লিক কৰিব লাগিব। ইয়াতে OTPটো দিয়াৰ পাছত ভেৰিফাইড ক্লিক কৰিছোঁ। OTP ভেৰিফাইড ছাকচেছফুলি দেখিলে অ'কে কৰিব, আৰু আপোনাৰ এইটো যোনটো এপ্লিকেশ্যন একনলেজমেণ্ট ফৰ্মটো হয় এইটো আপোনালোকে ডাউনলোড কৰি ল'ব বা প্ৰিণ্ট কৰি ল'ব নিজৰ ইচ্ছা। আশা ৰাখিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্টখিনি উপকৃত হ'ল। আগলৈ এনেধৰণৰ পাৰফেক্ট ভিডিঅ' পাবৰ বাবে আপোনালোকে অৰুণোদয় অসম চেনেলটোক যদি ছাবস্ক্ৰাইব কৰিব বিচাৰে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, আৰু যদি বিচাৰে এটা শ্বেয়াৰ কৰোঁ বুলি শ্বেয়াৰ কৰি দিব যাতে বেলেগজন উপকৃত হয়। বাৰু আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।